নমস্কাৰ মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি শীঘ্ৰে মহিলা কোটাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে জনতাই পাব 5টা আঁচনি সুবিধা। কি আঁচনি লাভ কৰিব? যদি জনতাৰ টয়লেট পোৱা নাই তেনে ক্ষেত্ৰত লাভ কৰিব টয়লেটৰ সুবিধা। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে মুকলি হ'ব 40,697টা চাকৰি বিজ্ঞাপন। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ মুকলি হ'ব। চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ মুকলি। অসম লোকসভা আয়োগত 1,208টা পদ মুকলি। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী পদ 10,050টা। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,770টা। কেৱল এয়াই নহয়, অসম অভিযন্ত্ৰা সেৱা 343টা। চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তিত প্ৰায় 490টা পদ মুকলি। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তিত 6,239টা পদ মুকলি। 2025 চনৰ জানুৱাৰীলৈকে মুঠ 1,60,596টা চাকৰি নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে অৱশেষত আকৌ ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে চৰকাৰে প্ৰকাশ কৰিব বিজ্ঞাপন প্ৰকাশ কৰিলে আপুনি কৰিব পাৰিব আবেদন। অক্টোবৰৰ আগতে প্ৰকাশ কৰিব পাৰে। যেতিয়া প্ৰকাশ কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আত্মগঠিত 10,000 টকাৰ তালিকা প্ৰকাশ। চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিব। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন। 9 জুনত প্ৰকাশ পাব চূড়ান্ত তালিকা। চূড়ান্ত তালিকাত আপোনাৰ নাম কেনেকৈ চেক কৰিব সেই সম্পৰ্কে সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। শীঘ্ৰে লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা। 9 তাৰিখে প্ৰকাশ পাব ধন লাভ কৰা তালিকা। কোন মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাব তাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিব আৰু এইখন তালিকা 9 তাৰিখে প্ৰকাশ পাব। 9 তাৰিখে পুৱা 10 বজাৰ লগে লগে সম্পূৰ্ণকৈ চেক কৰিব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থাকিলে সমস্ত প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই ধনৰাশি। ইয়াৰ বাবে 1,450 কোটি টকাৰ অনুমোদন জনাইছে কেবিনেটে। অৱশেষত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহিলাৰ অপেক্ষাৰ অন্ত পৰিল। আত্মগঠিত 10,000 কোটি টকা লাভৰ তালিকা প্ৰকাশ আৰু এতিয়া আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব মহিলা গোটৰ একাউণ্টত। যদি আপোনাৰ একাউণ্টত কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত আপুনি কিন্তু টকা নাপাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 10 জুনত লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। কিয়নো লাখ লাখ মহিলা একাউণ্টত সোমাব 10 জুনত টকা। শীঘ্ৰে আপডেট কৰক আপোনাৰ একাউণ্ট। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চন হিতাধিকাৰীলৈ ডাঙৰ খবৰ। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই টকা। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতে একেদিনতে সোমাব এই টকা। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ একাউণ্ট। KYC যদি আপডেট কৰে অতি শীঘ্ৰে আপুনি KYC আপডেট কৰি লওক। KYC আপডেট নকৰা মহিলাৰ একাউণ্টত চৰকাৰে কিন্তু এই টকা প্ৰদান নকৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা। চৰকাৰে দেশৰ কৃষকলৈ আগবঢ়াব এই ধনৰাশি। জুন মাহতে দেশৰ কৃষকৰ বাবে চৰকাৰে মুকলি কৰিব PM কিষাণৰ ধন। দেশৰ প্ৰকৃত কৃষককহে প্ৰদান কৰা হ'ব PM কিষাণৰ ধনৰাশি। হিতাধিকাৰীসকলে শীঘ্ৰে কৰিব লাগিব KYC আপডেট। PM কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব KYC। কৃষকৰ বাবে মুকলি কৰা হৈছে pmkisan.gov.in আৰু কৃষকৰ বাধ্যতামূলক নথি আপডেট দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰক। ক্যাপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক KYCৰ কাম। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰীৰ তালিকাত। 4টা প্ৰক্ৰিয়াৰ মাজতে পৰীক্ষা কৰক আপোনাৰ নাম। www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। ক্লিক কৰক হিতাধিকাৰী তালিকা অপশ্যনত। তাৰ পিছতে ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য জিলা
উপজিলা ব্লক গাঁৱৰ নাম সন্নিৱিষ্ট কৰক লগে প্ৰত্যক্ষ কৰিব পাৰিব হিতাধিকাৰীৰ তালিকাত যদি আপোনাৰ নাম নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা আপুনি নাপাব কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা যদি আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'